সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল এপ্ৰিল মাহৰ ৰাশিফল 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ সিংহ ৰাশিৰ বাবে কেনে যাব এই মাহটো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। এনে ধৰণৰ নিত্য নতুন ভিডিঅ' পাই থাকিব আৰু আপোনাৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ এপ্ৰিল মাহৰ ৰাশিফল সিংহ ৰাশিৰ বাবে। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। আপুনি আপোনাৰ অনুভৱ আৰু আপোনাৰ কামত আপুনি ঠাই দখল কৰিবলৈ সক্ষম হ'ব। আপুনি যি কাম কৰি আছে সেই কামত আপোনাৰ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে সতৰ্ক থাকিব লাগিব আৰু আইনৰ বিপৰীতে কোনো এনে কাম নকৰিব যিটোৰ দ্বাৰা আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আইনৰ সম্পৰ্কিত কামত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া হৈছে আপোনাৰ শিক্ষা ক্ষেত্ৰ। আপুনি আপোনাৰ শিক্ষাত কিবা আকস্মিক পৰিৱৰ্তন দেখিবলৈ পাব। আগতে লিখা পঢ়াত কোনো সমস্যাৰ সন্মুখীন হ'লে সেইটো দূৰ কৰিবলৈ আৰম্ভ কৰিব, দূৰ হৈ যাব এই এপ্ৰিল মাহত আপোনাৰ শিক্ষাগত সমস্যাৰ বাবে। আৰু আপোনাৰ মনোযোগ পঢ়া শুনাত আবদ্ধ হ'ব। সাফল্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিসকলে উচ্চ শিক্ষা লৈছে বা ল'ব বিচাৰে সিহঁতৰ বাবে এই এপ্ৰিল মাহটো খুবেই উপকাৰী হ'ব আৰু সিহঁতে উচ্চ শিক্ষাত খুব ভাল ফলাফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থী পৰিয়ালৰ ক্ষেত্ৰত এই এপ্ৰিল মাহটো আপোনাৰ বাবে ভাল থাকিব। মাহৰ আৰম্ভণিতেই আপোনাৰ ভাই ভনীৰ লগত সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু কিছু সমস্যাই দেখা দিব পাৰে আপোনাৰ ভাই ভনীৰ লগত। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ক'বলৈ গ'লে আপোনাৰ মাহৰ আৰম্ভণিত কিছু দুৰ্বল হ'ব পাৰে প্ৰেম সম্পৰ্কত, কাৰণ আপোনালোকৰ আৰু প্ৰিয়জনৰ মাজত কিবা তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলৰ বাবে এই মাহটো উত্থান পতনৰ মাজত থাকিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত মাহটো আৰম্ভণিৰ পৰাই ভাল থাকিব, কাৰণ আপোনাৰ আয় বৃদ্ধি হ'ব, আয় প্ৰচুৰ পৰিমাণে বৃদ্ধি হ'ব আৰু লাহে লাহে আপোনাৰ খৰচৰ পৰিমাণো বাঢ়িব কিন্তু। আৰু কিছু গোপন খৰচো থাকিব। চৰকাৰৰ ফালৰ পৰাও আপুনি সুবিধা পোৱাৰ সম্ভাৱনা আছে, আপুনি চৰকাৰৰ পৰা সুবিধা লাভ কৰিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য। এপ্ৰিল মাহৰ ৰাশিফল 2025 অনুসৰি আপুনি এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও আপুনি চকুৰ বিষ, পাচনতন্ত্ৰৰ সমস্যা আৰু গোপনীয় সমস্যাক লৈ অস্থিৰ হ'ব পাৰে। আপোনালোকে ইমান পৰে এপ্ৰিল মাহৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।